বজাত আগমনীৰ অন্তৰ্গত ৰণপাগলি বজাৰত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক। জানিব পৰা মতে ৰণপাগলি বজাৰত বহুদিনৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল নুৰ আলম নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন। ৰণপাগলি বজাৰত ড্ৰাগছ বিক্ৰী কৰি থাকোঁতে ৰাইজে আৰু ভিডিবি মিলি এই ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। পিছে ড্ৰাগছ সৰবৰাহকাৰীজনক আগমনী আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে। এই ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আগমনী আৰক্ষীয়ে অনুমানিক 8 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে। ইয়াৰ হাতত আমি ড্ৰাগছ আছে বুলি গম পাইছোঁ আৰু সেইকাৰণে তাক আমি এতিয়া চাৰ্চ কৰিম। আপোনালোকে তাক সাক্ষী হ'বনে? হ'ব। আপোনাৰ নামটো কি? আপোনাৰ আৰু আপোনাৰ নামটো দীপক চৰকাৰ। আচ্ছা। আৰু হেৰি মই তোৰ বডিত চেক কৰিব বিচাৰিছোঁ। মই উপ পৰিদৰ্শক হয় আৰক্ষী বিভাগৰ। তই মোৰ তোৰ বডিত চেক কৰিব দিবিনে? দিবি? এইটো বুজিছ?